তো এতিয়া তুমি প্ৰথমতে এই প্লাছটোত যাবা প্লাছটোত ৰিলছ তো স্ক্ৰল কৰা স্ক্ৰল কৰি পেলাই তুমি যদি তুমি মাল্টিপল ভিডিঅ' চিলেক্ট কৰিব লাগে মাল্টিপল ভিডিঅ' চিলেক্ট কৰিলে তুমি এইটো ক্লিক কৰিবা এতিয়া যে এই গোল গোল আহি গ'ল দেখিছেনে তো তুমি ইয়াতে মানে হেৰিকেও চিলেক্ট কৰিব পাৰা যে কোনটোৰ পিছত কোনটো তোমাক লাগিব তো যদি তুমি এজ এ মেকআপ এডুকেটৰ মোৰ অনলি ৰেছপনচিবিলিটি এইটো নহয় যে মোৰ ষ্টুডেণ্টক মই অকল মেকআপেই শিকাম মেকআপৰ লগত ছ'চিয়েল মিডিয়া হেণ্ডলিং তাৰ লগতে মাৰ্কেটিং ৰিলছ কেনেকৈ বনাব লাগে লাইটৰ ছেটআপ কেনেকৈ ৰাখিব লাগে মোবাইলটো কেনেকৈ আমি অপাৰেট কৰিব লাগে কোনটো এংগলৰ পৰা কেনেকৈ ৰিলছ বনালে বেছি ভাল লাগিব এডিটিং সেই গোটেইখিনি বস্তু আমি তেওঁলোকক শিকোৱাটো খুবেই বেছি প্ৰয়োজন আৰু মই এইখিনি কথাত খুব বেছি মন দিওঁ কাৰণ অকল মেকআপ শিকাই পেলাই যদি মই তেওঁক এৰি দিওঁ তেতিয়া তেওঁ নিজৰ লাইফত সাকসেস পাব নোৱাৰিব কেনেকৈ কাম কৰিম কেনেকৈ আগবাঢ়ি যাব লাগিব সেইখিনি একো বুজিব নোৱাৰিব সেইকাৰণে যদি আপোনালোকেও এনেকৈ গোটেইখিনি নলেজ পোৱাকে এটা মেকআপৰ কোৰ্স কৰিবৰ কাৰণে বিচাৰিছে তেতিয়া হলে মোৰ আপকামিং ক্লাसेছ আহি আছে ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্টত আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰি পেলাই মোৰ তাত ক্লাছেছ জয়েন কৰিব পাৰে এতিয়া আমি কি কৰিব পাৰো জানা এডিট ভিডিঅ কৰা আমি পটিত বুলি কৰি দিছো এতিয়া কি কথা হ'ল এই যে এই ভাঁজকেইটা আছে হোৱাইট হোৱাইট আছে তাতে আমি এটা ইফেক্ট ভৰাব পাৰোঁ যেনেকৈ তুমি ইয়াত চুই দিয়াচোন সেই হোৱাইটটোত চুই দিয়া ফাৰ্ষ্ট হোৱাইটটোত চুই দিয়া এইবিলাক যে ইফেক্ট তাৰমানে ইটো ভিডিঅ'ৰ পৰা সিটো ভিডিঅ'লৈ যাওঁতে আমাৰ মাজত এটা আমি ভাঙনি মানে এই এনেকৈ আহিব ইটো ভিডিঅ'ৰ পৰা সিটো ভিডিঅ'লৈ যাওঁতে নহ'লে এনেকৈ ব্লাৰ হৈ আহিব গম পাইছা নহ'লে এনেকৈ আহিব স্লাইড হৈ ঠিক আছে তো তেনেকুৱা টাইপত তুমি সিলেক্ট কৰিব পাৰা আৰু যদি তুমি এটা ঘাটত সেইটো সিলেক্ট কৰিম বুলি ভাবা তেতিয়াহ'লে ডান কৰিব পাৰা যদি তুমি প্ৰত্যেকটো ঘাটতে এই বস্তুটোৱে সিলেক্ট কৰিব বিচাৰা তেতিয়া তুমি এপ্লাই টু অল কৰিব লাগিব তেতিয়া প্ৰত্যেকটো ঘাটত আহিব কিন্তু যদি এটা এটা বেলেগ বেলেগ দিম বুলি ভাবা প্ৰত্যেকটো হোৱাইটত এনেকৈ গৈ পেলাই ইয়াৰ পৰা বেলেগ বেলেগকৈ তুমি সিলেক্ট কৰিব লাগিব এতিয়া